কাৰণ ভাল লগা সময়বোৰেহে তোক সুখ দিব তই খাবুচি ৰখা অতীতৰ বেয়া স্মৃতিবোৰে তোক দুখ আৰু কষ্টৰ বাহিৰে আন একোৱেই নিদিয়ে কি হ'ল আমি মানে আচলতে বিহু বুলি আপোনাৰ পৰা আশীৰ্বাদ ল'বলৈ আহিছিলোঁ আমাক আশীৰ্বাদ কৰক দেউতা যে মোক ত্যাগ কৰি ভাল কাম নকৰিলে অনুৰাগ মোক ধমকি দিবলৈ চেষ্টা নকৰিবা তোমাৰ কোনো অধিকাৰ নাই মোক এনেকৈ কোৱাৰ তুমি মোৰ কোনো নহয় আৰু ফিউচাৰতো নোহোৱা সো লিমিট ক্ৰছ নকৰিবা নহলে ময়ো পাহৰি যাম যে মোৰ সন্মুখত ৰৈ থকাজনী এজনী ছোৱালী বাই মই কান্দিলে তোমাৰ বেয়া লাগে মই তোমাৰ লগত কথা নাপাতিলেও তোমাৰ বেয়া লাগে মই তোমাক খুৱাই নিদিলে তুমি বেয়া পোৱা আৰু মই তোমাৰ লগত নেখেলিলেও তুমি বেয়া পোৱা তেন্তে মই ভাল পোৱা কাম তুমি কিয় নকৰা মই অসমীয়া চিৰিয়েল চাই বহুত ভাল পাওঁ আগতে ঘৰত মাৰ লগত চাইছিলোঁ ইয়াতেতো মোৰ কোনো লগেই নাই কিন্তু তুমিতো মোৰ বেষ্ট ফ্ৰেণ্ড হয় মোৰ লগত টিভি চাবা ঠিক আছে তেনেহ'লে অহা 21 এপ্ৰিল মানে সোমবাৰৰ পৰা ৰং চেনেলত ৰামধেনু আদি অনাদি আৰু মন আকাশৰ তৰা দিব আমি চাম দেই কিন্তু তাৰ আগতে তুমি পঢ়ি হোমৱৰ্ক শেষ কৰিব লাগিব তাৰ পাছত আমি কি চাম ৰং চেনেলৰ চিৰিয়েল চাম আৰু আমি খুব ফূৰ্তি কৰিম মোৰ কিয় এনে লাগিছে কথাখিনি কওঁতে যেন দুহিতাৰ চকুত চকু পানী আছিল তাই যেন বুকুত এচপৰা শিল বান্ধিহে কথাখিনি কৈছে তাই নতুন ঘৰখনত দুখত থকা নাইতো মৰমী মোৰ পৰা তুমি এইবোৰ কথা কিয় লুকুৱালা মানে কি কথা বাইদেউৰ কথা কি কৈ আছে আপুনি এইবোৰ জ্যোতিষীয়ে কোৱা কথাবোৰ মোক কিয় নজনালা মৰমী কিয় আচলতে মই আপোনাক কম বুলি ভাবিছিলোঁ কিন্তু কি কিন্তু ক'ব নোৱাৰিলোঁ কিয় কাৰণ যিজনী বাইদেউৰ কথা জ্যোতিষীয়ে মোৰ আগত অভিযোগ কৰিছিল সেইজনী আপোনাৰ নিজৰ তেজ মঙহৰ বাইদেউ তাতে কি হ'ল কেনেকৈনো কওঁ নিজৰ ভায়েকৰ আগত বায়েকৰ কথা আৰু কি বুলিনো কওঁ ক'লোৱেই যেনিবা আপুনি জানো মনত দুখ নাপাব হয়তো বিশ্বাসো নকৰিব সেইকাৰণে সকলোখিনি কথা মোৰ মনৰ মাজতে সামৰি থলোঁ কি যাতে বায়েক ভায়েকৰ সম্পৰ্কৰ মাজত বিভেদ নাহে কি হ'ল অনুৰাগ তই আহিলিয়ে যে একো হোৱা নাই তেন্তে ইমান সোনকালে কিয় আহিলি এনেই তই ভাস্কৰ ঘৰলৈ নগলি নেকি নগলো কিয় মন নগল অনুৰাগ শুনচোন অনুৰাগ সকলো কথা এতিয়াই জলজল পটপট হৈ যাব কেনেকৈ মই বাইদেউৰ লগত কথা পাতিম কি তেতিয়া কি সঁচা কি মিছা সকলো ওলাই পৰিব কিন্তু এই সাথৰ মই ভাঙিমেই মৰমী নহ'লে মই শান্তি নাপাম কোনে কি ষড়যন্ত্ৰ কৰিছে দুহিতাক লৈ মই জানিবই লাগিব কিবা এটাতো হৈছে তোৰ কিন্তু কি হৈছে নকওঁ কিয় মা মোক অলপ সময় অকলশৰে থাকিব দিয়াচোন অকলশৰে বাহিৰলৈ যাবলৈ দিওঁতে কি হ'ল নাজানো মনটো একেবাৰে সেমেকি আহিল এতিয়া আকৌ ৰুমটোত এনেকৈ অকলে সোমাই থাকি মনটো বেয়া কৰি থাকিব নালাগে মা কি হ'ল কচোন এয়া ভাস্কৰে ফোন কৰি আছে দেখোন
ধৰ আকৌ ফোনটো। কি কওঁ এতিয়া? যিটো কথাৰ কাৰণে তই তালৈ গৈও ৰাস্তাৰ পৰা ঘূৰি আহিবলগীয়া হ'ল সেইটো কথা ক। মা, কি হ'ল ক আকৌ, নহ'লে ফোনটো দে মই কৈ দিওঁ। নালাগে, মই কৈ আছোঁ। হেল্ল' ভাস্কৰ দা, আজি মই তহঁতৰ ঘৰলৈ যাব নোৱাৰিম। হঠাৎ প্ৰব্লেম এটা আহিল, চ' মই বেলেগ এদিন যাম দে, বেয়া নাপাবি। ৰাখোঁ এতিয়া। অনুৰাগ, তই ভাস্কৰ ঘৰলৈ যাওঁতে ৰাস্তাত কি ঘটনা হৈছিল? সঁচা কথা ক। কি ঘটনাৰ বাবে তই ভাস্কৰক কেনেকৈ ক'বলগীয়া হ'ল? Sweetie, my darling beta. বেটা, তুমি সদায় মোৰ লগতে থাকিবা দেই। আৰু যদি পাপাই কেতিয়াবা তেওঁৰ ওচৰলৈ মাতে তেতিয়া তুমি একেবাৰে নাযাবা। আৰু যদি লগত লৈ যাম বুলি কয় তেতিয়াতো নাযাবাই। মই তোমাক সদায় চকলেট দিম, আইচক্ৰীম দিম আৰু বহুত মৰম কৰিম। মই ধৰিব পৰা নাই এখেতক আচলতে কথাটো কোনে ক'লে? কথাটো মানে? উপমা বাইদেউৰ কথাটো, যিটো কথা শৰ্মাদেৱে আমাক কৈছিল। কোনে ক'ব পাৰে বাৰু? অন্তৰাই কোৱা নাইতো? অন্তৰাই? অঁ, নহ'লেনো এখেতে কথাটো কেনেকৈ গম পাব বাৰু? কথাটো পিছে হয়, কিন্তু তাই ক'লে কিয় বাৰু? মই তাকেতো বুজি পোৱা নাই। যিটো কথা এখেতৰ মনত দুখ দিয়ে, মানুহটোক আৰু বেছি খঙাল কৰি তোলে, তেনেকুৱা এটা কথা অন্তৰাইনো দেউতাকক কিয় ক'লে? একচুৱেলি মই ভাস্কৰৰ ঘৰলৈ গৈ থাকোঁতে এজনী ছোৱালী লগ পালোঁ, যিজনী ছোৱালীৰ মই চাহটো সহ্য কৰিব নোৱাৰোঁ। মানে তই কাৰ কথা কৈছ অনুৰাগ? চন্দনাৰ কথা। চন্দনা? কিন্তু তাই হঠাৎ ইয়ালৈ কেনেকৈ আহিল? বাৰু কচোন, তাৰপিছত কি হ'ল? আগতে যি হয় তাকেই হ'ল। মানে সদায় তাইৰ একেই এটিকিং, একেই ঠাট্টা মুস্কুৰা। কি? এই ছোৱালীজনী জীৱনত কেতিয়াও সলনি নহয় মা। অনুৰাগ, সদায় ভাবোঁ আজিৰ দিনটো অন্তত ভালে যাব, এতিয়াৰ পৰা সকলো ঠিক হৈ যাব। কিন্তু নাই মা, জানো মোৰ লগতে কিয় এনেকুৱা হয়? ভাল হ'ব বুলি ভাবিলেও আকৌ দেখোন সকলো বেয়া হৈ যায়, মোৰ মনটো আকৌ ভাঙি যায়। তেনেকৈ ক'ব নাপায় অনুৰাগ। কি পায় তেন্তে মা? মোৰ দুখত জানো নিমখ ছটিয়াব পায়? বাৰে বাৰে মোৰ আঘাতবোৰত আঁচুৰ দিব জানো পায়? কোৱা মা, কোৱা, আচলতে কি পায় আৰু কি নেপায়? মনলৈ যি আহে তাকে নকৰিবা দুইটা, কাৰণ তুমি ভবা কথাটো আনে ভাল নাপাবও পাৰে। দেউতাৰ আশীৰ্বাদ ল'ব খোজা কথাটোত মোৰ কিবা ভুল হ'ল নেকি? মানে বিহুৰ দিনাখনো মই ঘৰতো মা দেউতাৰ ভৰিছো আশীৰ্বাদ লওঁ, আৰু মা দেউতাই মোৰ মূৰত হাত থৈ আশীৰ্বাদ দিয়ে। কিন্তু তুমি আশীৰ্বাদ ল'ব খোজা মানুহজন তোমাৰ দেউতা নহয়, শহুৰ আছিল। শহুৰ কি দেউতা হ'ব নোৱাৰে নেকি? পাৰে, কিন্তু যিজন মানুহে তোমাক বোৱাৰী বুলিয়ে নাভাবে, সেইজন মানুহে তোমাক জীয়ৰী বুলি কেনেকৈ ভাবিব পাৰিব? আৰু বিয়াৰ দিনাইতো তোমাক দেউতাই স্পষ্টকৈ কৈছিল, তাৰপিছতো তুমি সেই স্থান বিচৰাটো তোমাৰ ভুল হৈছে দুহিতা। মই সেই স্থান বিচৰা নাই, মাত্ৰ জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদহে ল'ব বিচাৰিছিলোঁ। কিন্তু দেউতাইতো তেনেকৈ ভাবিছে ন, সেইকাৰণে তোমাক আশীৰ্বাদ নিদিলে। কি? অঁ, সেইকাৰণে কিবা এটা কৰাৰ আগতে তুমি মোক সুধি কৰিবা, কাৰণ মই জানো দেউতাই কি ভাল পায়, কি বেয়া পায়। আৰু যদি তুমি মোৰ মতে নকৰা তেন্তে কষ্ট পাবা তুমি, যি কষ্ট তুমি পোৱাটো মই নিবিচাৰোঁ। আৰু তুমি কষ্ট পালে তোমাতকৈ বেছি মোৰ বেয়া লাগিব।
সেইকাৰণে তাইৰ মনৰ শান্তিৰ বাবে আমি ছেপাৰেট হৈ থকাটোৱেই ভাল দেউতা। তেতিয়া অন্তত আমাৰ কাজিয়াবোৰ তাই দেখি নাথাকে, আমাৰ চিঞৰ বাখৰবোৰ তাই শুনি নাথাকে। কিন্তু সোৱাগ, আমি আহিলোঁ মা। চন্দনাই এইখন ঘৰলৈ আহি তোক অভিশাপ দিছিল। বুকুত পাথৰ থৈ সেয়াও সহ্য কৰিছিলোঁ। ভাবিছিলোঁ তাইৰ মনত কষ্ট দিয়াৰ এয়া পৰিণাম। মা, কিন্তু তাই বাৰে বাৰে তোৰ মনত আঘাত দিব আৰু সেয়া আমি বাৰে বাৰে ক্ষমা কৰি থাকিম। তেন্তে এইবাৰ চন্দনাক মই ক্ষমা নকৰোঁ অনুৰাগ। কিন্তু যিয়ে ক্ষমাৰ মূল্য বুজি নাপায় তেনে এজনী ছোৱালীক বাৰে বাৰে ক্ষমা কৰি থকাটোও ভুল। না তাই তোৰ প্ৰেয়সী হয়, না তোৰ পত্নী। তেনেস্থলত কি অধিকাৰ সাব্যস্ত কৰিবলৈ বিচাৰি থাকে তাই? কি লাগে তাইক? নাজানো। তই নাজান, কিন্তু তাইতো নিশ্চয় জানিব। মা, গতিকে তাৰ উত্তৰ তাইয়ে মোক দিব লাগিব। কিন্তু কেনেকৈ? তই চন্দনাক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কোৱাৰ পিছত যেনেকৈ মোৰ প্ৰশ্নৰ মুখামুখি হৈছিলি, ঠিক তেনেকৈ তাইও মোৰ প্ৰশ্নৰ মুখামুখি হ'ব লাগিব। আপোনালোকে কোৱা বাবেহে মই কালি ৰাতিটো ইয়াতে কটালোঁ। এতিয়া কিবা এটা সিদ্ধান্তত উপনীত হ'ব লাগিব দেউতা, যে চুইটি মোৰ লগত থাকিব নে মাকৰ লগত। মই সদায় নিৰপেক্ষভাৱে বিচাৰ কৰা মানুহ। চুইটিৰ ক্ষেত্ৰতো মই কাৰো পক্ষ হৈ মাত নিদিওঁ। তাইৰ মতামত লৈ কিবা এটা সিদ্ধান্ত লোৱা হ'ব। চোৱা সোৱাগ, মই চুইটিক জোৰ কৰি ইয়াত ৰাখিও নথওঁ বা বাধ্য কৰাই তাইক তোমাৰ লগত পঠিয়াইও নিদিওঁ। ঠিকেই। তেনেহ'লে চুইটি আহক, তাই মতামত লৈ আমি কিবা এটা সিদ্ধান্ত ল'ব লাগিব। ঠিক আছে, তেন্তে তাইক মাতক। কুন্তলা, যোৱা চুইটিক লৈ আহা আৰু বাবলিকো ইয়ালৈ আহিবলৈ ক'বা। ঠিক আছে দিয়ক। আৰু এটা কথা শুনা। কি? এই সিদ্ধান্ত লওঁতে ঘৰৰ জ্যেষ্ঠজন বাবলি আৰু সোৱাগ থকাটো বিচাৰিছোঁ। সেইবাবে এই সময়ত ঘৰৰ আন মানুহ যাতে ইয়ালৈ নাহে, কথাটো জনাই দিবা। ঠিক আছে, হ'ব। মানে তুমি চন্দনাৰ মুখামুখি হৈ কি প্ৰশ্ন সুধিবা মা? কাৰণ তুমি তাইলৈ আঙুলিয়ালে 4টা আঙুলি তোমাৰ ফালে পৰিব। পৰখ, কিন্তু তোৰ জীৱনৰ পৰা চিৰ জীৱনৰ বাবে চন্দনক আঁতৰাই পঠিয়াবলৈ হ'লে তাইক মই লগ পাবই লাগিব। তাইক মই প্ৰশ্ন কৰিব লাগিব আৰু তাই মোক উত্তৰো দিব লাগিব। মা, হয়তো মই সেই আগৰ কাকলিজনী হ'ব লাগিব, যিয়ে তোৰ ওচৰলৈ অহা প্ৰতিটো বিপদকে চোকা নজৰেৰে চাইছিল, কিন্তু তোক আনৰ কুদৃষ্টিৰ পৰা আঁতৰাই ৰাখিছিল। কাৰণ চন্দনা যদি তোৰ জীৱনলৈ আহিব খুজিছে, তেন্তে সেয়া ভালৰ বাবে নহয়, তোৰ সৰ্বনাশৰ বাবে। চুইটি এতিয়া তেনেই সৰু হৈ আছে। এই সময়ত তাই মাক বাপেক দুয়োজনৰ মৰম আৰু স্নেহৰ মাজত ডাঙৰ হোৱাটো দৰকাৰ। তাই আলফুলীয়া মনটোৱে মাক আৰু দেউতাকৰ মৰম আৰু চেনেহ বিচাৰে। এতিয়া যদি মাক দেউতাক দুয়োজনৰ ভিতৰত তাই যিকোনো এজনৰ লগত থাকে, তেনেহ'লে তাই বাৰু হাঁহি ফূৰ্তি কৰি থাকিব পাৰিবনে? আমাৰ লগত একেলগে থাকোঁতেই তাই হাঁহিবলৈ পাহৰি গৈছিল দেউতা। আমাৰ কাজিয়াবোৰে তাইক হাঁহি ফূৰ্তি কৰাৰ পৰিৱেশটোৱে দিব পৰা নাছিল। সেইকাৰণে তাইৰ মনৰ শান্তিৰ বাবে আমি ছেপাৰেট হৈ থকাটোৱেই ভাল দেউতা। তেতিয়া অন্তত আমাৰ কাজিয়াবোৰ তাই দেখি নাথাকে, আমাৰ চিঞৰ বাখৰবোৰ তাই শুনি নাথাকে।
কিন্তু সোহাগ আমি আহিলোঁ মা দেউতাক সেইবোৰ কথা কিয় কলি কি কথা ক'লো মই জ্যোতিষীৰ কথা দেউতাই সোধাৰ বাবে কৈছোঁ দেউতাই সুধিবলৈ তেখেতে গম পালে কেনেকৈ তই নকলে কোনে ক'ব তোমালোকে কি আমি অঁ কি কথা কৈ আছ এইবোৰ মই ঠিকেই কৈছোঁ কাৰণ এইবোৰ কথা দেউতাই তোমালোকৰ পৰাই গম পাইছে কি তোৰ পেটত মানে একো কথাই নাথাকে ন মানে দেউতাক সেইবোৰ কথা কিয় কলি কি কথা ক'লো মই জ্যোতিষীৰ কথা দেউতাই সোধাৰ বাবে কৈছোঁ দেউতাই সুধিবলৈ তেখেতে গম পালে কেনেকৈ তই নকলে কোনে ক'ব তোমালোকে কি আমি অঁ কি কথা কৈ আছ এইবোৰ মই ঠিকেই কৈছোঁ কাৰণ এইবোৰ কথা দেউতাই তোমালোকৰ পৰাই গম পাইছে কি জেঠাই আৰু তুমি কথা পাতি থকা কথাবোৰ দেউতাই শুনা পাইছিল আৰু শুনাৰ পিছতে দেউতাই সেই বিষয়ে মোৰ লগত কথা পাতিছিল সেইবাবে সম্পূৰ্ণ ঘটনাটো মই ক'বলৈ দেউতাক বাধ্য হ'লোঁ এতিয়া দেউতাই বিচাৰ কৰিব কোন সঁচা আৰু কোন মিছা চুলিমা তুমি মা দেউতা দুইজনকে খুব ভাল পোৱা নহয় তুমি দুইজনৰ লগত একেলগে থাকিবা এই কথাটো তুমি নিজ মুখেৰে কৈ দিয়া মা ইয়াত তোমাৰ সকলোবোৰ নিজৰ মানুহ আছে তুমি কাৰোলৈকে ভয় কৰিব নালাগে মা কৈ দিয়া বেটা কৈ দিয়া যে তুমি তোমাৰ মাৰ লগতহে থাকিবা বাবলি একপক্ষীয়ভাৱে কথা নকবা চুইটিৰ মই মাক গতিকে তাই মোৰ লগতেই থাকিব তেনেহ'লে ময়ো তাইৰ দেউতাক হয় মই চুইটিক জন্ম দিছোঁ ময়ো দায়িত্বহীন মাকৰ ওপৰত ভৰসা নকৰি তাইক ডাঙৰ দীঘল কৰিছোঁ কিন্তু মই তহঁতে এই ছোৱালীজনীৰ আগত এনেকৈ কাজিয়া নকৰিবি দেউতাক হোৱাগেহে ইজনে সিজনৰ গালৈ বোকা ছটিয়া স্বভাৱবোৰে তহঁতৰ কাৰণে চুইটিৰ আজি এনেকুৱা অৱস্থা হৈছে দেউতা তাৰ কাৰণে তহঁত দুইটাই সমানে দায়ী কি ঠিক আছে হ'ব বাৰু চুইটিমা তোমাৰ মনৰ কথাখিনি কৈ দিয়া তোমাৰ মনত যি আছে তাকে কোৱা তোমাৰ মতেই চব হ'ব তোমাক আমি কোনেও হেঁচা প্ৰয়োগ নকৰোঁ কোৱা মা